নমস্কাৰ সতীৰ্থসকল আপোনালোকে চাই আছে FNS মিডিয়া ভোট গণনাৰ দিন যিমানেই চমু চাপি আহি আছে সিমানেই দেখিবলৈ পোৱা গৈছে যে এক্সিট পোলসমূহ সলনি হৈ আছে সংবাদ প্ৰতিষ্ঠানসমূহে কিন্তু এক্সিট পোল যি উলিয়াই আছে আগতকৈ বহুত পৃথক আৰু এনেকুৱা এটা দেখুৱাব বিচাৰিছে যে অসমত 14টা লোকসভা সমষ্টিৰ ভিতৰত বিৰোধী ঐক্য মঞ্চই এটা বা দুটা আসনহে পাব আৰু এনেকুৱাও ক'ব বিচাৰিছে তেওঁলোকে যে যোৰহাটত গৌৰৱ গগৈ জিকাৰ কোনো সম্ভাৱনা নাই এনেকুৱা দেখুৱাব বিচাৰিছে কিন্তু ইয়াক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে অখিল গগৈয়ে তেখেতে কি মন্তব্য দিলে চাওক যদি আপুনি এই চেনেলটোত প্ৰথম প্ৰৱেশ কৰিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ এক্সিট পোলেটো দেখুৱাইছে যে অসমত এটা বা দুটা সৰ্বাধিক দুটা মাত্ৰ সিটে আমি বিৰোধী ঐক্য মঞ্চই পাম বুলি যেটো দেখুৱাইছে এটো অবাস্তৱ বুলি ভাবো এটো অসম্ভৱ বুলি ভাবো আটাইবিলাকৰ পৰা ক'ব পাৰি যে এনডিএ আসলতে মই ভাবো যে গোটেই 270ৰ ওচৰৰ পাজৰে পাব গতিকে যোৰহাটত যেতিয়া হাৰিব বুলি কৈছে তেতিয়াহ'লে সেই এক্সিট পোল মিছা বুলি অনুমান কৰিছো মাত্ৰ দুটা সমষ্টিহে দিয়া হৈছে যোৰহাটকো কিন্তু এক্সিট পোলে দেখা গৈছে বিজেপিকে পুনৰ দিছে কি ক'ব এই সম্পৰ্কত এক্সিট পোল সম্পৰ্কত মই গোটেই ভাৰতবৰ্ষৰ কথাটো বাৰু প্ৰথমতে নকওঁ কিন্তু অসমৰ ক্ষেত্ৰত মই ভাবো যে এক্সিট পোলৰ যি ছবি দিয়া হৈছে এই ছবি মিছা প্ৰমাণিত হ'ব মই আজিও বিশ্বাস কৰোঁ যে অসমৰ মানুহে বিজেপিৰ যিখন চৰকাৰ সাম্প্ৰদায়িক চৰকাৰ ফেচিবাদী চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ আৰু নৰেন্দ্ৰ মোদীৰ যি আপোনাৰ দেশ বিক্ৰী কৰাৰ যি ঘটনা তাৰ বিৰুদ্ধে মানুহে ভোট দিছে মই আজিও বিশ্বাস কৰোঁ যে আজিও মই দৃঢ়তাৰে কওঁ সকলো এক্সিট পোল ওলোৱাৰ পাছতো যেহেতু মই গোটেই কেম্পেইনটোৰ লগত জড়িত আছিলোঁ অতি স্পষ্ট ভাষাৰে মই আপোনালোকক জনাব খোজো যে অসমত আমি বিৰোধী ঐক্য মঞ্চই 6টা সমষ্টি লাভ কৰিব পাৰিম মই আকৌ কৈছোঁ যে বিৰোধী ঐক্য মঞ্চই অসমত 6টা সমষ্টি লাভ কৰিব পাৰিম এক নম্বৰ কথা দুই নম্বৰ কথা বিজেপিও 6টা সমষ্টি লাভ কৰিব মোৰ যেটো ধাৰণা আৰু 3 নম্বৰ আৰু দুটা সমষ্টি দুটা বেলেগ দলে ল'ব বুলি মই ভাবো গতিকে এনেকুৱা ধৰণৰ হ'ব বুলি অনুমান কৰোঁ কিন্তু এক্সিট পোলেটো দেখুৱাইছে যে অসমত এটা বা দুটা সৰ্বাধিক দুটা মাত্ৰ সিটে আমি বিৰোধী ঐক্য মঞ্চই পাম বুলি যেটো দেখুৱাইছে এটো অবাস্তৱ বুলি ভাবো এটো অসম্ভৱ বুলি ভাবো এয়া কোনো পধ্যে বাস্তৱিক নহয় বুলি ভাবো আৰু এই অনুমান মই ভাবো যে একেবাৰে সত্যৰ ওপৰত আধাৰিত নহয় সেইকাৰণে দ্বিতীয় কথাটো হ'ল যে আজি সৰ্বভাৰতত যেটো চিত্ৰ দেখুৱাব খুজিছে যে সৰ্বভাৰতত এনডিএ 380 পৰ্যন্ত পাব পাৰে বুলি যেটো দেখুৱাব খুজিছে মই এটো কোনো পধ্যে বাস্তৱিক বুলি নাভাবো বিশেষকৈ উত্তৰ প্ৰদেশত মানুহৰ যি ধ্যান ধাৰণা আমি দেখিছোঁ মহাৰাষ্ট্ৰত যি ধ্যান ধাৰণা দেখিছোঁ বিহাৰত যি ধ্যান ধাৰণা দেখিছোঁ এই আটাইবিলাকৰ পৰা ক'ব পাৰি যে এনডিএ আসলতে মই ভাবো যে গোটেই 270ৰ ওচৰৰ পাজৰে পাব যদি এনডিএ চৰকাৰো গঠন কৰে সেইটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে সেইটো কেতিয়াও 380 হ'ব নোৱাৰে সেই যেটো এক্সিট পোল কৰিছে সেইকাৰণে এটো অবাস্তৱ বুলি ভাবো বাস্তৱসন্মত নহয় বুলি ভাবো আৰু ভাবো যে এই এক্সিট পোলে ভাৰতৰ সকলো মানুহৰ প্ৰকৃত যি ক্ষোভ বিজেপি চৰকাৰৰ বিৰুদ্ধে যি খং যি ক্ষোভ এই ক্ষোভক প্ৰতিফলিত কৰিব পৰা নাই দেখা যাওক আহিলে যেতিয়া 4 তাৰিখ যেতিয়া আহিলে মই ভাবো যে যোৰহাট আমিতো জিকিমেই বেলেগ যোনে যি কক নকক যোৰহাটত মই নিজে কেম্পেইনিঙৰ প্ৰথমৰ পৰা শেষলৈকে জড়িত হৈ আছো গতিকে যোৰহাটত যেতিয়া হাৰিব বুলি কৈছে তেতিয়াহ'লে সেই এক্সিট পোল মিছা বুলি অনুমান কৰিছো যোৰহাটতো জিকিবই বুলি আমি ভাবো আৰু সেইকাৰণে এই এক্সিট পোলক কেতিয়াও মানি ল'ব নোখোজো